ওদালগুৰি জিলাৰ মাজবাটৰ অসম অৰুণাচল সীমান্তত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আচাৰ ধনশ্ৰী প্ৰাথমিক সমিতিৰ ৰূপালী জয়ন্তী উদযাপন ধনশ্ৰী চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত 12, 13 আৰু 14 জানুৱাৰী তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন হ'ব লগা কাৰ্যসূচীৰ আজি প্ৰথমটো দিন। আজি প্ৰথম দিনৰ কাৰ্যসূচী মতে পুৱা 8 বজাত আশা ধনশ্ৰী প্ৰাথমিক সমিতিৰ পতাকা উত্তোলন কৰে আশা ধনশ্ৰী প্ৰাথমিক সমিতিৰ সভাপতি আকাশ চাচনিয়ে। তাৰ পাছতে ৰূপালী জয়ন্তী উদযাপনৰ অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে ধনশ্ৰী চাহ বাগিচাৰ প্ৰধান পৰিচালক মহাৰাণা প্ৰতাপ সিং। 9 বজাত আদিবাসী জানি শক্তি ধনশ্ৰী প্ৰাথমিক সমিতিৰ পতাকা উত্তোলন কৰে জানি শক্তি ধনশ্ৰী প্ৰাথমিক সমিতিৰ সভানেত্ৰী তুলিকা তানক্ৰিয়ে। তাৰ পাছতে চাহ মজদুৰ সংঘৰ ধনশ্ৰী প্ৰাথমিক সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি মুকেশ চাউনিয়ে। তাৰ পাছতে কৰা হয় শ্বহীদ তৰ্পণ আৰু তাৰ পাছতে স্মৃতিসৌধ উন্মোচন কৰে আচাৰ ধনশ্ৰী প্ৰাথমিক সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰশান্ত ডুংৰিয়ে। বিভিন্ন খেল ধেমালিৰ মাজেৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী হৈ যোৱা পৰিলক্ষিত হয় আৰু 2001 চনৰ 2 জানুৱাৰী তাৰিখে আশা ধনশ্ৰী প্ৰাথমিক সমিতি গঠন কৰা হৈছিল। অভ্যৰ্থনা সমিতিৰ বিত্ত সম্পাদক সুৰজ দাহাংগাই মাজবাটবাসী ৰাইজৰ লগতে সমূহ আদিবাসী জনতাক আহ্বান জনায় যে ৰূপালী জয়ন্তী উদযাপন কৰাৰ কাৰণে সকলোৱে সহায় সহযোগিতা বিচাৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমত আমি আশা ধনশ্ৰী প্ৰাইমাৰী ৰূপালী জয়ন্তী হ'ব লগা আজি প্ৰথম কাৰ্যসূচী আছিল 12 তাৰিখত আমাৰ ফ্লেগ হোষ্টিং ইতিমধ্যে হৈ গ'ল আৰু আমাৰ স্মৃতি তৰ্পণো হৈ গ'ল। 3 নম্বৰ কাৰ্যসূচী আছিল আমাৰ স্মৃতি চুত উন্মোচন, এইটোও হৈ গ'ল। এতিয়া আমাৰ 4 নম্বৰ কাৰ্যসূচী আছে বৃক্ষৰোপণ আৰু খেল ধেমালি। তো এই চেগতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ধনশ্ৰী প্ৰাথমিক সমিতি লগতে ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতি হৈ সমগ্ৰ মাজবাট আঞ্চলিকৰ অন্তৰ্গত থকা আদিবাসী জনগোষ্ঠীৰ যিমান জাতীয় সমাজৰ বিষয়ববীয়া লগতে আমাৰ যিমান বুদ্ধিজীৱী আৰু আদিবাসী ৰাইজক আমি এই 3 দিনীয়া কাৰ্যসূচীত ইয়াৰ নিমন্ত্ৰণ জনাইছোঁ এই মাধ্যমত আৰু লগতে আমি যিমান কাৰ্যসূচী লৈছোঁ আপোনালোকৰ দিয়া পৰামৰ্শ আৰু সহায় সহযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্য অতিথি থাকিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্মানীয় ৰেজেন হৰা ডাঙৰীয়া, লগতে থাকিব আমাৰ বিশিষ্ট অতিথি হিচাপত থাকিব আমাৰ চৰণ বড়ো ছাৰ, আমাৰ কেবিনেট পৰিবহন মন্ত্ৰী, লগত থাকিব আমাৰ ডিপুটি চিফ সন্মানীয় ৰিহন দৈমাৰী ছাৰ, লগতে থাকিব আমাৰ 5 নং চেৰফাং সমষ্টিৰ পাৰিষদ সন্মানীয় শ্যামচুন্দি ডাঙৰীয়া, লগতে থাকিব আমাৰ প্ৰাক্তন পাৰিষদ দীপক মোৰ ডাঙৰীয়া, লগত আমি ধনশ্ৰী ঘাট সমষ্টিৰ পাৰিষদ ফ্ৰেছ মুছাহাৰী আৰু ননাই চেৰফাং সমষ্টিৰ পাৰিষদ পাউল টপৰ ডাঙৰীয়া, লগতে আমাৰ যিমান কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকো নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ মাজবাট আঞ্চলিকৰ অন্তৰ্গত থকা যিমান সমাজ আছে আমাৰ আদিবাসী সমাজ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু যিমান জাতীয় সংগঠন আছু, আপছু, আমছু, আকছু, বেংগলী ফেডাৰেশ্যন যিমান আছে আমাৰ আঞ্চলিকত সকলোকে নিমন্ত্ৰণ জনাইছোঁ। মাজবাটৰ পৰা অমৃত নিউজ 24/7।